সেইটো কেলে নিলিখে যে 29টা আমি বচাব পৰা নাই দেউলীয়া হৈছে কিন্তু ধুনীয়াকৈ লিখিছে 46 17 ৰানিং এইটো নকয় যে 29টা ষ্টেট পাব্লিক ছেক্টৰৰ আণ্ডাৰটেকিং আৰু লছ মেকিং 29টা য'ত ফেইল তাত অজন্তা নেওগৰ মতে হিমন্ত বিশ্ব শৰ্মা এজন কাৰ্যদক্ষ মুখ্যমন্ত্ৰী 46ত আপুনি যদি 46 নম্বৰ ভিতৰত উত্তৰ পায় এক যদি নম্বৰ আহে 29টাত 0 পায় তেতিয়া অজন্তা নেওগে হিমন্ত বিশ্ব শৰ্মাক কয় যে বিত্তীয় সক্ষমতা বৃদ্ধি অধিক ক্ষমতা আছে হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্যদক্ষতা আছে এয়া হৈছে তেওঁলোকৰ বাজেটৰ সাহিত্য আপোনাৰ সেইকাৰণে বন্ধুসকল মই বহুত কথাই ক'ম বুলি আহিছিলোঁ মই জানো যে ইমান দীঘলীয়া কৰিলে কথাবিলাক আপোনালোকৰ কাৰণে বৰ অসুবিধা হ'ব অসম চুক্তি কথাটোলৈ মই আহিছোঁ শেষত অসম চুক্তিৰ 5 নং 6 নং দফা ইয়াত লিখিছে চাওক হেডলাইন পঢ়িলে আমাৰ বহুত মানুহ সন্তুষ্ট হৈছে আমি বহুত মানুহ সন্তুষ্ট কি হৈছে বা এইবাৰ বাজেটত কিন্তু অজন্তা নেওগে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ একদম লিখি দিছে সেইটো চাওক অসম চুক্তিৰ 6 নং দফা এইবাৰ অসম চৰকাৰে ৰূপায়ণ কৰিব ভিতৰত কি আছে জানে এইখিনিত কোনো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা নাই 6 নং দফা মতে যদি আপুনি যাবলৈ হয় 5 নং দফা মতে যদি যাবলৈ হয় বিপ্লৱ চমনামীয়া প্ৰতিবেদনৰ মতে যাবলৈ ইয়াত কি লিখা আছে 121 122 ইয়াত লিখা আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ দুটা সমপৰিমাণৰ বাৰ্ষিক পুঁজি 100 কোটি টকা এককালীন অনুদান এয়া হৈছে 6 নং দফা ৰূপায়ণ ইয়াত আছে আমি ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানক এবছৰৰ ভিতৰত বৰ্তমান ডিপ্ল'মা পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নত কৰিব ইনাৰ লাইন পাৰ্মিটৰ কথাটো কি পাৰ্লিয়ামেণ্টত চিট ৰিজাৰ্ভেশ্যন এছেম্বলিত চিট ৰিজাৰ্ভেশ্যন 6 জনগোষ্ঠীৰ জনজাতিকৰণ আপাৰ হাউচ যিটো আমি লেজিসলেটিভ কাউন্সিল বুলি কওঁ দেউৰী চুতীয়া মটক মৰাণ তিৱা ৰাভা যিসকলে প্ৰত্যক্ষ প্ৰতিনিধিত্ব সুযোগ নাই তেওঁলোকক সুৰক্ষা আৰু আমাৰ জাতীয় ৰক্ষা কৱচ এই কথাবিলাকতো একো নাই কিন্তু হেডলাইন ঠিক আছে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ কোনকেইটা বিষয়ত কিমান পুঁজি আবণ্টন কৰা হ'ল কোনকেইটা কাৰ্যক্ষম কৰিব কোনকেইটা ক্ষেত্ৰত চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দায়িত্ব ল'ব ক'ত কি লিখা আছে গতিকে এই কথাবিলাক তাৰপিছত আহিলে সুলভ বিদ্যুৎ চাব সাংঘাতিক এটা চেনেলে প্ৰচাৰ চলাই আছে যে সুলভ বিদ্যুৎ দিব বন্ধুসকল মই তথ্য ভিত্তিক কৈ আছো হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছো যদি মিছা কথা কৈছো আপুনি ক'ব পাৰিব 7 টাইম 10 পইচাকে পাৰ ইউনিট বিজুলী বাতি বৃদ্ধি কৰা আছে 7 বাৰ বিজেপি চৰকাৰ 70 পইচা বৃদ্ধি হ'ল পাৰ ইউনিট আপুনি 9 বছৰ পইচা দি আছে ইলেক্ট্ৰিচিটি বিল স্মাৰ্ট মিটাৰ লগাই বিল ডাবল কৰি দিয়া হ'ল গোটেই অসম জুৰি কংগ্ৰেছকে প্ৰমুখ্যক কৰি বিভিন্ন দল সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন হ'ল আমাৰ মিতুল ইছলাম শ্বহীদ হ'ল আৰু এতিয়া কি কৈছে 120 ইউনিট প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱন ধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস কৰা হ'ব প্ৰতি ইউনিটত 1 টকাকৈ স্মাৰ্ট মিটাৰৰ নামত এটা পৰিয়াল নাই যাৰ ঘৰত মিনিমাম 1500 টকা বিল নাই কালিও বাগানত চিঞৰি আছে যে ইলেক্ট্ৰিচিটি বিল দিব পৰা নাই স্মাৰ্ট মিটাৰ লগাই লাইন কাটি দিলে ভিডিঅ'টো আপুনি দি দিব কালি বাগানত চিঞৰি আছে আৰু ইলেকশ্যনৰ সময়ত কি কৈছে যে 200 ইউনিট বিজুলী বাতি ফ্ৰী দিয়া হ'ব হাৰিয়ানাত গৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 500 টকা চিলিণ্ডাৰ দিয়া হ'ব ওলাইছিলে অসমৰ ডাঙৰ ডাঙৰ হেডলাইন ওলাইছিলে যে 500 টকা আৰু এতিয়া গৈ পেলাই কৈছে যে এইটো পৰিকল্পিত লুণ্ঠন যে মই স্মাৰ্ট মিটাৰ বহাইছো তোমালোক মনে মনে থাকা